ইকুইপাৰ্ট সায়েন্সলৈ সকলোকে নমস্কাৰ জনাইছো। আজি এই ভিডিঅ'টোত আমি অৰ্গেনিক কেমিষ্ট্ৰিৰ কিছুমান ইম্পৰ্টেন্ট কনভাৰ্সনৰ বিষয়ে ডিসকাস কৰিম। আগতেও আমি কনভাৰ্সন বিলাক চাইছো, যেনে এনিলিনৰ চাইছিলো। গতিকে আজি এটা বেলেগ কম্পাউণ্ড লম, সেইটো হ'ল বেনজিন। বেনজিনৰ কিছুমান ইম্পৰ্টেন্ট কনভাৰ্সন ইয়াতে ডিসকাস কৰিম। তোমালোকে কানেক্টেড হৈ থাকিবা। আশা কৰিছো আগৰ ভিডিঅ'বিলাক ভাল পাইছা আৰু তোমালোকে এই কনভাৰ্সন বিলাক মনত ৰাখিব যত্ন কৰিবা, লিষ্ট হিচাপে মনত ৰাখিবা বা লিখি এবাৰ যদি চোৱা তেতিয়া মনত থাকিব। তো লেটস স্টাৰ্ট। আমি স্টাৰ্ট কৰিব লৈছো। এৰোমেটিক কনভাৰ্সনত আজি আমি লম বেনজিন লম। আমি জানো যে বেনজিন ইজ এন এৰোমেটিক কম্পাউণ্ড, আমি সকলোৱে জানো, ঠিক আছে। আৰু বেনজিনৰ ষ্ট্ৰাকচাৰটো হৈছে এইটো আমাৰ বেনজিন। গতিকে বেনজিনৰ এৰোমেটিক কনভাৰ্সন আমি এটা এটাকে চাম। তো নাম্বাৰ 1 যদি আমি চাব খোজো এটা এটাকে আমি চাম। বেনজিন টু ক্লোৰোবেনজিন, বেনজিন টু ক্লোৰোবেনজিন। এতিয়া বেনজিনৰ যেতিয়া কনভাৰ্সন বিলাক আমি ষ্টাডি কৰিম, তাৰমানে ষ্টাৰ্টিং মেটেৰিয়েলটো কি হ'ব? বেনজিন হ'ব। অৰ্থাৎ আৰম্ভণি যিটো মেটেৰিয়েল হ'ব সেইটো হ'ব বেনজিন। এতিয়া বেনজিনৰ পৰা আমি এনেকুৱা কিছুমান ৰিয়েজেন্ট দিব লাগিব বা কিবা কিবি দিব লাগিব যাৰ ফলত এইটো কি হ'ব? এইটো আমাৰ ক্লোৰোবেনজিনলৈকে কনভাৰ্ট হ'ব। তো আমাৰ ৰিয়েজেন্ট হৈছে এইটো Cl2 FeCl3 ইন ডাৰ্ক, ঠিক আছে। ইন ডাৰ্ক, এইটো এটা ডাৰ্ক কণ্ডিশ্যনত হোৱা ৰিয়েকশ্যন। তেতিয়া আমি কি পাম? ক্লোৰোবেনজিন পাম। এইটো হৈছে ক্লোৰোবেনজিন। এইটো হৈছে তোমাৰ এৰোমেটিক কনভাৰ্সন অফ বেনজিন টু ক্লোৰোবেনজিন, ঠিক আছে। এইটো হৈছে নাম্বাৰ 1 কনভাৰ্সন। এতিয়া আমি এই কণ্ডিশ্যনটো মনত ৰাখিব যে ক্লোৰিন দিব লাগিব। ডেফিনেটলি আমি এটা বস্তু এনেকে চাব পাৰা তোমালোকে, যিহেতু বেনজিনত ক্লোৰিন এড হ'ব, তো তাৰমানে কি এনেকুৱা টাইপৰ কিবা বস্তু দিব যাব যাৰ পৰা ক্লোৰিন আহিব। তো ডেফিনেটলি ক্লোৰিনটো দিবই লাগিব। গতিকে ক্লোৰিন FeCl3 ইন ডাৰ্ক কণ্ডিশ্যন। গতিকে তেতিয়া আমি কি কৰিম? বেনজিনৰ পৰা ক্লোৰোবেনজিন পাম। তাৰ পিছৰ কনভাৰ্সনটো মই ইয়াতে তোমাৰ হেৰি কৰিছো, এটা এটাকে চাব পাৰো আমি। তো নেক্সট আমি যাম নেক্সট কনভাৰ্সনটোলৈকে। নেক্সটটো তোমাৰ নাম্বাৰ 2 হৈছে তোমাৰ বেনজিন টু নাইট্ৰবেনজিন, ঠিক আছে। বেনজিন টু নাইট্ৰবেনজিন, এইটো হৈছে সেকেন্ড আমাৰ যিটো কনভাৰ্সন লৈছো। তো ষ্টাৰ্টিং মেটেৰিয়েলটো ডেফিনেটলি বেনজিনে হ'ব। বেনজিনৰ পৰা যেতিয়া নাইট্ৰবেনজিন বনাও, তাৰমানে প্ৰচেছটো হৈছে নাইট্ৰেশ্যন। গতিকে নাইট্ৰেটিং এজেন্ট দিব লাগিব, যিটো কনচেন্ট্ৰেটেড H2SO4 আৰু কনচেন্ট্ৰেটেড HNO3 প্লাছ কনচেন্ট্ৰেটেড H2SO4। তেতিয়া আমি কি পাম? তেতিয়া আমি নাইট্ৰবেনজিন পাম। এইটো হৈছে তোমাৰ নাইট্ৰবেনজিন। এটা নাইট্ৰ গ্ৰুপ লাগি যাব ক'ত? বেনজিনত। এইটো হৈছে নাইট্ৰবেনজিন। আৰু টেম্পাৰেচাৰটো তোমাৰ 0 to 5 ডিগ্ৰী চেণ্টিগ্ৰেড, ভেৰি ল' টেম্পাৰেচাৰ। ভেৰি ল' টেম্পাৰেচাৰ। বিল' 60 ডিগ্ৰী বুলি ক'ব পাৰা বা ভেৰি ল' টেম্পাৰেচাৰ বুলি ক'ব পাৰা। 0 to 5 ডিগ্ৰী ক'লেও অ'কে, বা তোমালোকে বিল' 60 বুলিও লিখিব পাৰা। বিল' 60 ডিগ্ৰী। গতিকে এইটো হৈছে তোমাৰ বেনজিন টু নাইট্ৰবেনজিনৰ কনভাৰ্সন, ঠিক আছে। তাৰপিছত আহিল বেনজিন টু বেনজিন সালফনিক ক্লৰাইড, বেনজিন সালফনিক এচিড, নট ক্লৰাইড, বেনজিন সালফনিক এচিড। বেনজিন টু বেনজিন সালফনিক এচিড। এই শব্দবিলাকৰ তোমালোকে অৰ্থবোৰ হেৰি কৰিবা দেই, মনত ৰাখিবা। সালফনিক এচিড বুলি ক'লে তোমালোকৰ মাইণ্ডত আহিব লাগিব যে কেনেকুৱা ষ্ট্ৰাকচাৰ হ'ব। সালফনিক এচিড মানে SO3H গ্ৰুপ লাগি যোৱাটো ক'ত? বেনজিন ৰিঙত। বেনজিন ৰিঙত SO3H লাগি যোৱাটোক আমি বেনজিন সালফনিক এচিড বুলি ক'ম, ঠিক আছে। এইটো বেনজিন সালফনিক এচিডৰ পৰা আমি কি বেনজিনৰ পৰা আমি কি বনাম? বেনজিন সালফনিক এচিড। তো বেনজিন সালফনিক এচিড যেতিয়া তুমি বনাবা, তেতিয়া এটা বস্তু চাব পাৰা তোমালোকে যে বেনজিন সালফনিক এচিডত কি আছে? SO3H। SO3H ক'ৰ পৰা আহিব পাৰে? ডেফিনেটলি ক'ৰ পৰা আহিব পাৰে? সালফিউৰিক এচিডৰ পৰা। কাৰণ সালফিউৰিক এচিডৰ ষ্ট্ৰাকচাৰটো কি? H2SO4। গতিকে এইটো হ'ব তোমাৰ কনচেন্ট্ৰেটেড H2SO4 দি পেলাই হিট কৰিব লাগিব তুমি। তেতিয়া তুমি কি কৰিবা? বেনজিনৰ পৰা বেনজিন সালফনিক এচিড পাবা, ঠিক আছে। ইট ইজ ওৱান অফ দ্য ইম্পৰ্টেন্ট কনভাৰ্সন। তাৰপিছত আমি নেক্সট আৰু এটা যাম, নাম্বাৰ 4
এনেকে তোমালোকে এটা এটাকে চাব লাগিব কনভাৰ্সন বিলাক, বিকজ কনভাৰ্সন বিলাক সোধে। তাৰপিছত আমি আহিলো বেঞ্জিনৰ পৰা টলুইনলৈকে। বেঞ্জিন টু টলুইন, বেঞ্জিন টু টলুইন, বেঞ্জিনৰ পৰা টলুইন কেনেকে কনভাৰ্ট কৰিম? এতিয়া যেতিয়া এনেকে দি দিয়ে তোমালোকে এটা বস্তু জানিব লাগিব, ষ্টাৰ্টিং মেটেৰিয়েলটো কি। তোমাক বেঞ্জিন বুলি কোৱাৰ লগে লগে এটা ইমেজিনেশ্যনত আহি যাব লাগিব তোমালোকৰ যে বেঞ্জিনৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা। এনিলিন বুলি ক'লে বা ফিনল বুলি ক'লে এই বস্তুটো জানিব লাগিব, আৰু তাৰপিছত জানিব লাগিব তুমি যিটো লাষ্টটো ক'ৰ পৰা ক'লৈ কনভাৰ্ট কৰিব দিছে। মাজত কিবা কিবি দিম বেলেগ কথা, কিন্তু ষ্টাৰ্টিং মেটেৰিয়েলটো কি, লাষ্টৰটো কি, তোমালোকে সেই বস্তুটো জানিব লাগিব, ঠিক আছে। ত' ইউ হেভ টু ন' দ্য ষ্টাৰ্টিং মেটেৰিয়েল, ডেট ইজ বেঞ্জিন, এই ৰিয়েকশ্যনটোৰ ক্ষেত্ৰত। আৰু ইয়াৰ পৰা আমি কি পাম, টলুইন। টলুইনৰ ষ্ট্ৰাকচাৰটো কি, যেতিয়া মিথাইল গ্ৰুপ এটা লাগি থাকিব বেঞ্জিন ৰিঙত, এই ষ্ট্ৰাকচাৰটোক আমি কি বুলি ক'ম, টলুইন বুলি ক'ম। গতিকে মিথাইল গ্ৰুপ জাতীয় কিবা বস্তু আমি কি কৰিব লাগিব, ইয়াতে দিব লাগিব। তো তোমালোকে দিব লাগিব CH3Cl, CH3Cl দি এনহাইড্ৰাছ AlCl3, CH3Cl আৰু এনহাইড্ৰাছ AlCl3। এইটো দিলে তুমি কি পাবা, বেঞ্জিনৰ পৰা টলুইন পাবা। দিছ ইজ দ্য কনভাৰ্সন অফ বেঞ্জিন টু টলুইন। বেঞ্জিনৰ টলুইনলৈকে কনভাৰ্ট কৰিম। তাৰপিছত যদি আমাক কয় যে বেঞ্জিনৰ পৰা এচিটোফিনল কেনেকে বনাম, তো নম্বৰ 5ত যদি কওঁ বেঞ্জিন টু এচিটোফিনল, বেঞ্জিন টু এচিটোফিনল। এতিয়া শব্দবিলাক ভয় নাখাবা তোমালোকে দেই, এচিটোফিনল এতিয়া কি, এচিটোফিনলটো মই নাজানো তেনেকুৱা নহয়, অলপমান তোমালোকে মনত ৰাখিলে তোমালোকে জানা হবা বস্তুবিলাক, ঠিক আছে। বেঞ্জিন টু এচিটোফিনল, গতিকে বেঞ্জিনৰ পৰা এচিটোফিনল কেনেকে বনাবা। এচিটোফিনল মানে কি, এনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰ অকমান বেলেগ, অকমান বেলেগ। যেতিয়া COCH3 লাগি থাকিব সেইটোক আমি এচিটোফিনল বুলি ক'ম। বেঞ্জিন টু এচিটোফিনল, বেঞ্জিন টু এচিটোফিনল। এচিটোফিনলৰ ষ্ট্ৰাকচাৰটো এনেকুৱা, COCH3, ঠিক আছে, COCH3, দিছ ইজ কল্ড এচিটোফিনল, ঠিক আছে। এতিয়া যেনেকে আমি CH3 কাৰণে কি দিছিলো, CH3Cl দিছিলো, এতিয়া সেই একে ধৰণৰে হ'ব। এটা দুটা ৰিয়েকশ্যনো আছে তোমাৰ, এলকাইলেশ্যন এচাইলেশ্যন, তাৰ লগতো ৰিলেট কৰিব পাৰা তোমালোকে। এতিয়া কি দিব লাগিব, এচিটাইল ক্লৰাইড দিব লাগিব তোমালোকে, CH3Cl দিব লাগিব, CH3COCl, CH3CODl দিলে তুমি এচিটোফিনল পাবা। আৰু কণ্ডিশ্যনটো একে থাকিব, এনহাইড্ৰাছ AlCl3, এনহাইড্ৰাছ, শ্বৰ্ট ফৰ্মত লিখিছো এনহাইড্ৰাছ AlCl3। চ' এইটো হৈছে তোমাৰ ফ্ৰম বেঞ্জিন টু এচিটোফিনল। সেই একেটা ৰিয়েকশ্যনক আমি কি কৰিম, যদি বেঞ্জিন টু বেঞ্জোফিনল কৰিব খোজো তেতিয়াহ'লে কি কৰিম, ভয় খাবলগীয়া নাই। তেতিয়াও বেঞ্জোফিনল কৰিব লাগিলে এই পজিশ্যনটোত কি হ'ব, ফিনাইল গ্ৰুপ এটা লাগিব। মই লিখিছো নেক্সটটো নাম্বাৰ কি হ'ব, এইটো নাম্বাৰ 5 আছিল, নাম্বাৰ 6 হ'ব। নাম্বাৰ 6, বেঞ্জিন টু বেঞ্জোফিনল, বেঞ্জিন টু কি হ'ব, বেঞ্জোফিনল, বেঞ্জোফিনল। জাষ্ট বেঞ্জিনৰ তুমি ফিনাইল গ্ৰুপটো লগাই দিলে হ'ব। বেঞ্জিনৰ পৰা ষ্টাৰ্ট কৰা, বেঞ্জিন ইজ দ্য ষ্টাৰ্টিং মেটেৰিয়েল নহয় জানো, বেঞ্জিন। তাৰপিছত তোমাক বেঞ্জোফিনল, বেঞ্জোফিনল মানে কি, আগতে কি আছিল, COCH3 এনেকুৱা লাগিছিলে, এতিয়া COC6H5, এইটো হৈছে বেঞ্জোফিনলৰ ষ্ট্ৰাকচাৰ, বেঞ্জিন টু বেঞ্জোফিনল, ঠিক আছে। বেঞ্জিন টু বেঞ্জোফিনল, তাতে আমি কি ইউজ কৰিছিলো, CH3COCl ইউজ কৰিছিলো। ইয়াতে আমি C6H5COCl ইউজ কৰিম। তাৰপিছত এনহাইড্ৰাছ AlCl3, এনহাইড্ৰাছ AlCl3। তেতিয়া আমি কি পাম, বেঞ্জিন টু বেঞ্জোফিনল। এইটো এটা খুব ইম্পৰ্টেণ্ট কনভাৰ্সন, এইটো সোধে বেঞ্জিন টু বেঞ্জোফিনল কেনেকে কনভাৰ্ট কৰিবা। তাৰপিছত আহিল তোমাক বেঞ্জিন টু বেঞ্জেলডিহাইড, বেঞ্জিনৰ পৰা বেঞ্জেলডিহাইড, বেঞ্জিন টু বেঞ্জেলডিহাইড। বেঞ্জেলডিহাইড মানে কি, এলডিহাইড উলিয়াব দিছে আমাক। বেঞ্জেলডিহাইড মানে বেঞ্জিনত যেতিয়া এলডিহাইড গ্ৰুপ লাগি থাকিব, দ্যাট ইজ কল্ড বেঞ্জেলডিহাইড, ঠিক আছে। বেঞ্জিন লোৱা, বেঞ্জিনৰ ষ্ট্ৰাকচাৰ, আৰু কি দিবা, বেঞ্জেলডিহাইড, CHO গ্ৰুপ লাগি থাকিব, ঠিক আছে, এইটো হ'ব CHO।
এইটো হ'ল বেনজিলডিহাইড বেনজিন টু বেনজিলডিহাইড কি ৰিয়েকচন হ'ব এইটো CO প্লাছ HCl আৰু এনহাইড্ৰাছ AlCl3 CO প্লাছ HCl এনহাইড্ৰাছ AlCl3 তোমালোকে এই ৰিয়েকচন বিলাকত তোমালোকৰ এইটো কাম দিছো মই তোমালোকে এই ৰিয়েকচন বিলাক যিবিলাক আমি কনভাৰ্সন কৰি আছো তাতে কিবা নেম ৰিয়েকচন সোমাইছে নেকি তোমালোকে চাবা চাই পেলাই সাইডত লিখি থবা যদি সাপোজ এইটো নেম ৰিয়েকচন ন গেটাৰমেন ৰিয়েকচন বুলি এটা আছে হয়তো এইটো হ'ব পাৰে তোমালোকে চাই ল'বা মই তোমালোক সেইকাৰণে কৈছো যদি কিবা এই কনভাৰ্সন যেতিয়া লিষ্ট বনাবা তেতিয়া যদি কোনোবাটো ৰিয়েকচন নেম ৰিয়েকচন পৰে তোমালোকে সাইডত এনেকে লিখি থবা যে এইটো ৰিয়েকচনৰ নাম এইটো বা আগতে যিটো লিখছো এলকাইলেশ্যন এছাইলেশ্যন সেইবিলাক লিখি থবা সাইডত তেতিয়া সুবিধা হ'ব মই নৰ্মেলি এজ এ হোল তোমালোকক কনভাৰ্সন অফ বেনজিন বুজাই আছো কিন্তু তাৰ মাজত তোমালোকে যদি নেম ৰিয়েকচন পোৱা প্লিজ ৰাইট দোজ নেম ৰিয়েকচন তোমালোকে সেই নেম ৰিয়েকচন বিলাক লিখিবা সো দ্যাট তোমালোকৰ একেলগে নেম ৰিয়েকচনটো পঢ়া হৈ যায় আৰু মানে কনভাৰ্সনটোও পঢ়া হয় আৰু নেম ৰিয়েকচনটোও পঢ়া হয় ঠিক আছে তো আৰু নেক্সট গৈছো আমি 8 নম্বৰ বেনজিন টু ফিনল বেনজিন টু ফিনল আমি বেনজিনৰ পৰা ফিনল কেনেকে কনভাৰ্ট কৰিম হয় নহয় বেনজিন কি জানো বেনজিনৰ ষ্ট্ৰাকচাৰ জানো এইটো হ'ল বেনজিন আৰু ফিনল কোনটো OH যেতিয়া লাগি থাকিব বেনজিন গ্ৰুপত এইটো হ'ল ফিনল গতিকে বেনজিনৰ পৰা ফিনল কেনেকে কনভাৰ্ট কৰিম বেনজিনৰ পৰা ফিনল কৰিবৰ কাৰণে প্ৰথমতে আমি কি কৰিব লাগিব আমি কৰিব লাগিব Cl আনিব লাগিব বেনজিনত প্ৰথমতে Cl আনিব লাগিব ক্লোৰিন আনিব লাগিব তাৰপিছত আমি ONa সোডিয়াম সল্ট অফ লাইক তেনেকুৱা এটা আনিব লাগিব তাৰপিছত গৈ থৈ আমি কি কৰিম ফিনল বনাব পাৰিম ঠিক আছে এটা পদ্ধতি মই ইয়াতে লিখি দিছো তোমাক এইটো অলপ দীঘলীয়া হ'ব ৰিয়েকচনটো আমাক কিবা ৰিয়েজন লাগে ঠিক আছে কেনেকে কনভাৰ্ট কৰিম প্ৰথমতে তুমি ক্লোৰোবেনজিনটো গমে পালা কেনেকে আনিবা বেনজিন ক্লোৰোবেনজিন কি দিম Cl2 ক্লোৰোবেনজিন প্ৰথমতে আনি লোৱা ঠিক আছে অলপমান দীঘলীয়া কনভাৰ্সন হ'ব এইটো Cl2 কি আছিল FeCl3 ইন ডাৰ্ক তেতিয়া কি আহিব তেতিয়া লগে লগে তোমালোকৰ ক্লোৰোবেনজিন আহিল ঠিক আছে কেতিয়াবা তুমি বেলেগৰ থ্ৰৰেও যাব পাৰে সো সাম আদাৰ ৰিয়েজন যেনেকে আমি যেতিয়া এনিলিনৰ ৰিয়েকচন বিলাক পঢ়ো আমি থ্ৰ ডাইজোনিয়াম সল্ট যাও ঠিক আছে ডাইজোনিয়াম সল্ট হৈ পেলাই যাও গতিকে কেতিয়াবা এনেকুৱাও হ'ব পাৰে তো তেতিয়া তোমাৰ কি হ'ব তুমি সেইমতে যাব লাগিব এতিয়া তুমি ইয়াতে aqueous NaOH দিয়া aqueous NaOH দি পেলে লগতে দিব লাগিব 300 ডিগ্ৰী সেন্টিগ্ৰেড অলপ কন্ডিশন বিলাক চাবা তোমালোকে 300 ডিগ্ৰী সেন্টিগ্ৰেড 350 ATM 350 ATM মানে এইটো প্ৰেছাৰ আৰু টেম্পাৰেচাৰ তেতিয়া তোমাৰ কি হ'ব ইয়াতে ONa লাগিব এতিয়া এনে কেনেকে ৰিপ্লেস কৰিবা যেতিয়া তুমি H+ দিবা প্ৰটোনেশন কৰিবা তাৰ H+ দিলে কি হৈ যাব ফিনললৈকে কনভাৰ্ট হৈ যাব এইটো H+ দিয়া এটা ফিনল গতিকে এনেকে তোমালোকে কি কৰিব পাৰিবা ফ্ৰম বেনজিন টু ফিনল এনেকে কনভাৰ্ট কৰিব পাৰা অলপ দীঘলীয়া প্ৰসেস কিন্তু আমি এইখিনি বস্তু জানো তো আমি মনত কোনখিনি ৰাখিব লাগিব এইখিনি বস্তু মনত ৰাখিব লাগিব তো তোমালোকে এবাৰ দুবাৰ লিখিলে এইখিনি বস্তু মনত থাকি যাব ঠিক আছে এইটো হৈছে তোমাৰ কনভাৰ্সন ফ্ৰম বেনজিন টু ফিনল এনেকুৱা নহয় দেই তোমালোকে এইটো ভুল নুবুজিবা যে অকল এইটোৱে কনভাৰ্সন আছে তোমালোকে বেলেগ ধৰণেও কৰিব পাৰা তোমালোকে বোলে নহয় আমি প্ৰথমতে এমাইনলৈকে নিম এমাইনৰ পৰা কনভাৰ্ট কৰিম বা হোৱাটএভাৰ তোমালোকে যেনেকে বিচাৰিছা তেনেকে কৰিব পাৰা এইটো এটা এপ্ৰোচ যাৰ থ্ৰৰে আমি কি কৰিব পাৰিম বেনজিনক আমি ফিনল বনাব পাৰিম ঠিক আছে আৰু বেলেগ ধৰণৰ বস্তু আছে বেলেগকেও যাব পাৰা তুমি তো গতিকে সেইটো কৰিলেও তোমালোকে কৰিব পাৰিবা বেলেগকেও যাব পাৰিবা কিন্তু এইটো এটা প্ৰসেস কৈছো মই গতিকে তেনেকুৱা এতিয়া নেক্সট আৰু লৈছো আমি ৰিয়েকচন 9 নম্বৰ বেনজিন টু এনিলিন বেনজিনৰ পৰা এনিলিন কেনেকে বনাম বেনজিন টু বেনজিনৰ পৰা এনিলিন বেনজিন টু এনিলিন কেনেকে বনাবা এইটো তোমাৰ বেনজিন ঠিক আছে এইটো অলপ দীঘলীয়া হ'ব ডাইৰেক্টলি আমি বনাব নোৱাৰো কেতিয়াবা এইটো হ'ব তোমাৰ এনিলিন পতককে তুমি নাইট্ৰো গ্ৰুপটো বা NH2 গ্ৰুপটো আনি দিব নোৱাৰা আমি কি ৰিয়েজেন্ট ইউজ কৰিম ইয়াতে কেনেকে কনভাৰ্ট কৰিম এইটো বস্তু তোমাৰ এইটো হ'ল কুৱেশ্যনটো বেনজিন টু এনিলিন কিন্তু আমি এটা বস্তু জানো নাইট্ৰবেনজিন কেনেকে বনায় ঠিক আছে গতিকে আমি নাইট্ৰবেনজিন প্ৰথমতে বনাই ল'ম ঠিক আছে এইটো বেনজিন নাইট্ৰবেনজিন কেনেকে বনাবা কনচেন্ট্ৰেটেড আমি আগতে যেটো লিখিছো কনচেন্ট্ৰেটেড HNO3
প্লাছ কনচেনট্ৰেটেড H2SO4 ঠিক আছে H2SO4 এইটো লিখিলো আমি লো টেম্পাৰেচাৰ বুলি দিলেও হ'ব একো প্ৰব্লেম নাই ইমান লো টেম্পাৰেচাৰ ঠিক আছে তো তেতিয়া আমি কি পালো নাইট্ৰবেনজিন আমি এইটো বস্তু জানো নাইট্ৰবেনজিনটো জানো আমি আগতেও কৰিছো ফাৰ্ষ্ট ৰিয়েকচনটোতে কৰিছো আমি এইটো হল নাইট্ৰবেনজিন এতিয়া নাইট্ৰবেনজিনৰ পৰা এনিলিন ইজি হ'ব কিয় ইজি হ'ব চোৱা নাইট্ৰবেনজিনত কি আছে NO2 আছে আৰু আমাক এনিলিনত কি আছে NH2 আছে তাৰমানে কি হৈছে চোৱা হোৱাট ইজ দ্য প্ৰচেছ হেপেনিং হিয়াৰ NO2 মানে কি অক্সিজেনৰ দুটা আছে হয়নে নহয় মলিকুল আৰু অক্সিজেনটো গৈ পেলাই প্ৰডাক্টত কি হৈছে হাইড্ৰোজেনলৈকে কনভাৰ্ট হৈছে তাৰমানে এইটো ৰিডাকশ্যন হৈছে এইটো ৰিডাকশ্যন প্ৰচেছ হৈছে গতিকে আমি ৰিডিউচিং এজেন্ট দিম ইয়াতে গতিকে ৰিডিউচিং এজেন্ট কি হ'ব পাৰে তোমাৰ H2 নিকেল দিব পাৰা তুমি নিকেল ইজ এ কেটালিষ্ট H2 নিকেল দিব পাৰা নহলে বোলে নহয় মই টিন HCl দিম টিন HCl সৰি তোমাৰ জিংক HCl দিব পাৰা জিংক HCl ও এটা তোমাৰ ৰিএজেন্ট হয় জিংক HCl সেইটো ৰিডাকশ্যনৰ কাৰণে আমি ইউজ কৰো জিংক HCl গতিকে তোমাৰ কি হ'ব এইটো সিম্পল ৰিডাকশ্যন এইটো বহুত ইজি অক্সিজেনটো কি হৈছে হাইড্ৰোজেন হৈছে তাৰমানে এইটো ৰিডাকশ্যন হৈছে গতিকে আমি ৰিডিউচিং এজেন্ট দি দিম এইটো হৈছে ৰিডিউচিং এজেন্ট এই পাৰ্টখিনি আমি আগতে জানো এইখিনি আমি শিকিবলগীয়া গতিকে এইটো হৈছে ফ্ৰম কনভাৰ্সন অফ বেনজিন টু এনিলিন বেনজিনৰ পৰা আমি এনেকে কনভাৰ্ট কৰিব পাৰিম এনিলিনলৈকে ঠিক আছে সো নেক্সট আমি যাম নেক্সট আৰু কনভাৰ্সন ল'ম আৰু এটা কনভাৰ্সন লৈছো লাষ্ট সেইটো কনভাৰ্সন হৈছে তোমাৰ বেনজিনৰ পৰা তোমাৰ বেনজয়িক এসিড বেনজিনৰ পৰা বেনজয়িক এসিড বেনজিন টু বেনজয়িক এসিড ঠিক আছে বেনজিনৰ পৰা বেনজয়িক এসিড এইটো আমাৰ বেনজিনৰ ষ্ট্ৰাকচাৰ আৰু বেনজয়িক এসিড মানে কি এসিডিক গ্ৰুপ কি হয় COOH টোক এসিডিক গ্ৰুপ বুলি কম আৰু যদি কি বেনজিন ৰিঙত লাগি থাকে তাক আমি কি বুলি কম বেনজয়িক এসিড বুলি কম এইটো হৈছে তোমাৰ বেনজিনৰ পৰা বেনজয়িক এসিড বনোৱা প্ৰসেসটো আমাক সুধিছে ৰিএজেন্ট কি লাগে আমি ক'ব লাগিব ইয়াতে ৰিএজেন্ট কি লাগে এতিয়া ইয়াতেও তোমাক এটা প্ৰসেস মই কৈ দিছো প্ৰথমতে তোমালোকে টলুইন বনাই লোৱা টলুইনৰ পৰা আমি তাক কি কৰিম অক্সিডাইজিং এজেন্ট দি দিম তেতিয়া আমি কি হ'ব অক্সিডেশন হৈ যাব তাৰ টলুইন বনোৱা এতিয়া বেনজিনৰ পৰা টলুইন কেনেকে বনায় আগতে শিকিছো আমি বেনজিনৰ পৰা টলুইন বনাব CH3Cl দিয়া কি আছিল লগতে এনহাইড্ৰাছ AlCl3 এনহাইড্ৰাছ AlCl3 গতিকে তাৰ পিছত কি আহিল ইয়াতে বেনজিনিঙত কি লাগিল CH3 অৰ্থাৎ টলুইন বনালো ইট ইজ দ্য ফাৰ্ষ্ট ষ্টেপ এইটো এটা ফাৰ্ষ্ট ষ্টেপ য'ত আমি বেনজিনৰ পৰা প্ৰথমতে টলুইন বনাই ললো টলুইনৰ এতিয়া কি কৰিম অক্সিডাইজিং এজেন্ট দি দিম ইয়াতে কি হৈছে চোৱা বেনজিনৰ পৰা টলুইনৰ পৰা কাৰ্বক্সিলিক এসিড এটা মানে নেক্সট প্ৰডাক্টত আমাৰ বেনজিনত কাৰ্বক্সিলিক এসিড লাগিছে ইয়াতেও চোৱা চেঞ্জ কি হৈছে সেইবোৰ বস্তু চাবা তোমালোকে ইয়াতে তিনটা হাইড্ৰোজেন আছে আৰু ইয়াতে তিনটা হাইড্ৰোজেনৰ ঠাইত দুটা অক্সিজেন আহি গৈছে তাৰমানে কি হৈছে এইটো হাইড্ৰোজেনক ৰিপ্লেস কৰি অক্সিজেন আহাৰ মিনিংটো কি তাৰমানে এইটো অক্সিডেশন হৈছে আৰু আমি সেইকাৰণে অক্সিডাইজিং এজেন্ট দি পেলাই এইটো কনভাৰ্ট কৰিব পাৰো KMNO4 is an oxidizing agent গতিকে KMNO4OH দি পেলাই আমি এইটো কৰিব পাৰো চেঞ্জেছ বিলাক চাবা ইয়াতে যেহেতু তিনটা হাইড্ৰোজেন আছে ঠিক আছে কাৰ্বন আৰু তিনটা হাইড্ৰোজেন কাৰ্বন আৰু এটা হাইড্ৰোজেন দুটা অক্সিজেন তাৰমানে ইয়াৰে তিনটা হাইড্ৰোজেন আছিল ন তিনটা হাইড্ৰোজেনৰ দুটা হাইড্ৰোজেন অক্সিজেনলৈকে কনভাৰ্ট হৈছে তাৰ মানে বুজাইছে যে ইয়াতে অক্সিডেশন হৈছে আৰু অক্সিডেশনৰ মিনিংটো কি অক্সিডেশনৰ মিনিংটো হৈছে ক'বাত যদি অক্সিজেন এড হয় কোনবা প্ৰডাক্টত বা কোনবা ৰিএকচনত যদি অক্সিজেন এড হয় আমি হেতুক অক্সিডেশন বুলি কম বা হাইড্ৰোজেন ৰিমুভ হয় একেটা ৰিএকচনতে যদি হাইড্ৰোজেন ৰিমুভ হয় অক্সিজেন এড হয় তাক আমি অক্সিডেশন বুলি কম আৰু আগৰ যেটো প্ৰিভিয়াস ৰিএকচন আমি চাইছো ইয়াতে কি হৈছে অক্সিজেনটো ৰিমুভ হৈছে হাইড্ৰোজেন হৈছে অক্সিজেনটো গুছি পেলাই হাইড্ৰোজেন হৈছে বা কোনবা ৰিএকচনত যদি অক্সিজেন গুছি হাইড্ৰোজেন হয় বা হাইড্ৰোজেনৰ এডিশন হয় তেতিয়া আমি হেতুক ৰিডাকশ্যন বুলি কওঁ সেইকাৰণে তাৰ কাৰণে আমি ৰিডিউসিং এজেন্ট ইউজ কৰিছো মই পিছৰ কেতিয়াবা ক্লাছ এটাত কম কোনবোৰ অক্সিডাইজিং এজেন্ট হয় কোনবোৰ ৰিডিউসিং এজেন্ট হয় গতিকে এটো সেইকাৰণে ৰিডাকশ্যন প্ৰসেস আৰু তাৰ পিছৰ যেটো প্ৰসেস লৈছো আমি এটো হৈছে তোমাৰ অক্সিডেশন প্ৰসেস গতিকে এই পাৰ্টটো মনত ৰাখিলে হ'ব কাৰণ এইখিনি পাৰ্ট আমি অলৰেডি কৰিছো আমি জানো বেনজিনৰ পৰা টলুইন বনাব আমি শিকি গলো এতিয়া সেই টলুইনকে অক্সিডেশন কৰি পেলাই আমি বেনজয়িক এসিড পাম গতিকে এইটো এটা কনভাৰ্সন যেটো বহুত বেছি ইম্পৰ্টেন্ট বেনজিন টু বেনজয়িক এসিড গতিকে এই ৰিএকচন খিনিত আমি এই যেটো এই আজিৰ ভিডিওটোত আমি এই ৰিএকচন খিনিৰ কথা ডিসকাস কৰিছো য'ত আমি বেনজিনৰ পৰা বিভিন্ন ধৰণৰ কম্পাউণ্ডলৈকে কনভাৰ্ট কৰিছো সেইকাৰণে ইয়াক কৈছো এৰোমেটিক কনভাৰ্সন অফ বেনজিন
গতিকে তোমালোকে এনেকুৱা ধৰণৰ কনভাৰ্সন বিলাক চাবা, কাৰণ এনেকুৱা ধৰণৰ কনভাৰ্সন বিলাক ইম্পৰ্টেন্ট হয়। গতিকে আৰু তোমালোকক মই দুটামান দিব পাৰো এক্সাম্পল হিচাপে, তোমালোকে যত্ন কৰিব পাৰা, হেৰি কৰিব পাৰা, তোমালোকে চাব ট্ৰাই কৰিবাচোন। মই দুটামান এক্সাম্পল দিছো হোমৱৰ্ক হিচাপে, ট্ৰাই ইউৰ সেল্ফ। নোৱাৰিলে পিছত কৰাই দিম বাৰু মই। ট্ৰাই ইউৰ সেল্ফ বুলি দিছো, তোমালোকে নিজে যত্ন কৰিবা। এইকেইটা দিছো মই ট্ৰাই। এটা দিছো তোমাৰ বেনজিনৰে কনভাৰ্সন দিছো মই, অলপ নিজে যত্ন কৰিবাচোন। বেনজিন টু, যেনেকে মই বুজাইছো ন, কেতিয়াবা যদি তুমি এটা ষ্টেপ জানা, সেইটো ষ্টেপৰ পৰা আৰম্ভ কৰিও তুমি কৰিব পাৰা। আধালৈকে কৰিলা যে এইটো ৰিয়েকশ্যন মই জানো, তাৰপিছত বেলেগ বেলেগ এজেন্ট দিব লাগিব। বেনজিন টু চেলিসাইলিক এচিড দিছো মই। এইবিলাক ট্ৰাই কৰিবাচোন। বেনজিন টু চেলিসাইলিক এচিড, হা, বেনজিন টু চেলিসাইলিক এচিড। তাৰপিছত তোমালোকে ট্ৰাই কৰিবা বেনজিন টু পিক্ৰিক এচিড। বেনজিন টু পিক্ৰিক এচিডৰ ৰিয়েকশ্যন কৰিছিলো আমি PYQ যেতিয়া কৰিছিলো, পিক্ৰিক এচিড, হা, বেনজিন টু পিক্ৰিক এচিড। এইবিলাক কনভাৰ্সন তোমালোকে ট্ৰাই কৰিবাচোন, কেনেকে কৰিবা, অলপ যত্ন কৰিবা, পাৰি যাবা। তাৰপিছত বেনজিন টু এনিছল, এনিছল কি হয় চাবাচোন। এইবিলাক এই তিনিটা দিছো মই এতিয়া, তোমালোকে যত্ন কৰিবা। বেনজিন টু এনিছল, এনিছল। গতিকে এইকেইটা অলপ ট্ৰাই কৰিবাচোন। ট্ৰাই ইউৰ সেল্ফ, ট্ৰাই ইউৰ সেল্ফ। আৰু নোৱাৰিলে কবা, মই কৰাই দিম ৰিয়েকশ্যন কেইটা। এটা ইম্পৰ্টেন্ট ৰিয়েকশ্যন, এই তিনিটা ইম্পৰ্টেন্ট ৰিয়েকশ্যন হয়, ট্ৰাই কৰিবা। এনেকুৱা ধৰণৰ ৰিয়েকশ্যন সোধে, হাউ কেন ইউ কনভাৰ্ট ফ্ৰম বেনজিন টু চেলিসাইলিক এচিড, হাউ কেন ইউ কনভাৰ্ট ফ্ৰম বেনজিন টু পিক্ৰিক এচিড, হাউ কেন ইউ কনভাৰ্ট বেনজিন টু এনিলিন, হাউ কেন ইউ কনভাৰ্ট বেনজিন টু ফিনল, যিটো আমি অলৰেডি ডিছকাছ কৰিছো। গতিকে এনেকুৱা ধৰণৰ বস্তুবিলাক পৰীক্ষাত সোধে। এইখিনি আই হোপ তোমালোকে বুজি পাইছা। আমি কনভাৰ্সন আগতেও কৰিছিলো এনিলিনৰ, এই ভিডিঅ'টোত মই কভাৰ কৰিছো কনভাৰ্সন অফ বেনজিন, আৰু ফাৰ্দাৰ ভিডিঅ'জ বিলাকত আমাৰ আহি আছে বেলেগ বেলেগ কনভাৰ্সন আমি ডিছকাছ কৰিম। I hope তোমালোকে এনজয় কৰি আছা with study. So thank you for watching the video, and please do the questions as much as you can. তোমালোকে যিমান পাৰা question বিলাক কৰিবা, practice কৰিবা. It will be helpful for you in board as well as any other exams, because concept বিলাক চোৱা, if you carry the concepts, you can do good in any exams. Further I'm পিছলৈকে exam দিবা, হয় নহয়? যদি science background আছা, definitely you're going to give so many exams. So that's why in that purpose also, সেনেকুৱা purpose ক্ষেত্ৰতো তোমালোকৰ বহুতখিনি help হ'ব. So please go through this questions যিবিলাক আমি discuss কৰো ইয়াতে ক্লাছত, আৰু এনেকুৱা ধৰণৰ question আমি কৰি থাকিম। I hope তোমালোকে বুজি পোৱা, ভাল পোৱা। Thank you for watching the video.